আগ্ৰাত অনুষ্ঠিত ৰচিতনা প্ৰতিযোগিতা ব্ৰঞ্জৰ পদক লাভ কৰা ছোৱালীৰ দলক আদৰণি। আজি পুৱাৰে পৰা ৰঙাপাৰা চহৰখনত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। ৰঙাপাৰা ৰেলৱে ষ্টেচনত চিফুং আৰু মাদলৰ শব্দৰে মুখৰিত হৈ পৰে। ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ লগত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যখনৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছোৱালীৰ দলটোক বিপুলভাৱে আদৰণি জনাবলৈ সমবেত হয়। উল্লেখ্য যে যোৱা 6 আগষ্টৰ পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত ৰাষ্ট্ৰীয় ছোৱালী ৰচিতনা খেল প্ৰতিযোগিতাত অনুষ্ঠিত হৈছিল আৰু এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অসমকে ধৰি 16খন ৰাজ্যৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত অসমৰ হৈ ৰঙাপাৰা মহাবিদ্যালয়ৰ 10জনীয়া ছাত্ৰীৰ দলটোৱে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় স্থান তথা ব্ৰঞ্জৰ পদক লাভ কৰাত সকলো উৎফুল্লিত হৈ পৰিছে। পুৱা 10 বজাত যাত্ৰীবাহী ৰেলযোগে 10জনীয়া ছোৱালীৰ দলটো ৰঙাপাৰা ৰেলৱে ষ্টেচনত আহি পোৱাৰ লগে লগে ৰঙাপাৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে ৰঙাপাৰা বিভিন্ন দল সংগঠনে ফুলাম গামোচৰে আদৰণি জনায়। উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচিতনা প্ৰতিযোগিতাখনিত প্ৰথম স্থান কেৰালা, দ্বিতীয় স্থান অৰুণাচল প্ৰদেশ আৰু তৃতীয় স্থান অসমে দখল কৰিছিল। এনডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মোৰ নাম মায়াশ্ৰী স্বৰ্গীয়াৰী। আমি অসমলৈ হয় ইউপিত খেলিব গৈছিলোঁ নেশ্যনেল টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ। আমি 3rd প্ৰাইজটো পাইছোঁ। বহুত ভাল লাগিছে আৰু আগতো যেন এনেকৈ আমি আগুৱাই যাবলৈ পাৰোঁ এইটো আমি আশা ৰাখিছোঁ। ৰঙাপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অসমৰ দল হিচাপে ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ 2024ত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ মেডেল লাভ কৰাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। এয়া অসমৰ কাৰণে গৌৰৱ আৰু ৰঙাপাৰাৰ কাৰণে গৌৰৱ। আৰু গাঁৱৰ ছোৱালীবোৰক উচ্চ শিক্ষা অনুষ্ঠানলৈ আনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিব পৰাটোৱে হৈছে ৰঙাপাৰা মহাবিদ্যালয়ৰ সফলতা। গতিকে উত্তৰ প্ৰদেশৰ আগ্ৰাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপত অসমৰ দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰাৰ কাৰণে আমি দলটোক আদৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।